বঙাইগাঁও জিলাৰ চাকলাৰ ইলিয়াছ আনচাৰীয়ে লণ্ডনত চাকৰি লাভ কৰাত গাঁওবাসী উৎফুল্লিত হৈ পৰিছে। চাকলা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ হাবিবুল্লাহ হুছেইন আনচাৰীৰ ডাঙৰ পুত্ৰ ইলিয়াছ হুছেইন আনচাৰীয়ে চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ত পাঠদান কৰি বিভিন্ন ঠাইত লেখা পঢ়া কৰে। শেষত লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ যায়। দৰিদ্ৰতা আৰু মেধাৱী হোৱাৰ বাবেই আজমল ফাউণ্ডেশ্যনে আনচাৰীৰ লেখা পঢ়াৰ দায়িত্ব লয়। পিছত লণ্ডনত সম্পূৰ্ণ ব্ৰিটিছ স্পন্সৰশ্বিপৰ চাকৰি লাভ কৰাটো কোটি কোটি মানুহৰ সপোন যদিও দীৰ্ঘ সময়সীমাৰ সাক্ষাৎকাৰ আৰু প্ৰশিক্ষণৰ পিছত সম্পূৰ্ণ স্পন্সৰশ্বিপৰ সৈতে ব্ৰিটিছৰ স্থায়ী চাকৰি লাভ কৰে। পেৰালিগেল অফিচাৰ যি লণ্ডনৰ বেৰিষ্টাৰ্ছ এণ্ড চলিক্টৰ্ছ লিগেল ফাৰ্ম আৰু হোম এণ্ড হাউচিং লিমিটেড লণ্ডন ক্ৰয়ডন ব্ৰিটেইনত তেওঁ লাভ কৰে। যোগদানৰ তাৰিখ 23 জানুৱাৰী 2025। পদবী পেৰালিগেল অফিচাৰ, ইমিগ্ৰেশ্যন, টেনেন্সি, এছাইলাইন আইন আৰু লণ্ডনৰ কাণ্ট্ৰি কোৰ্ট আৰু ট্ৰাইব্যুনেলত বিচাৰ কৰ্মৰ ফাইলিং। বাৰ্ষিক বেতন তেওঁ লাভ কৰিব 36,000 আৰু ওপৰেঞ্চি থাকিবলগীয়া সকলো সুবিধা, বাৰ্ষিক ছুটি, ভ্ৰমণৰ খৰচ আৰু পৰিয়ালৰ খৰচ সম্পূৰ্ণ লাভ কৰিব। আনচাৰীৰ এই সফলতাত পিতৃ, বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় লোক উৎফুল্লিত হৈ পৰিছে। মোৰ ল'ৰাটো চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে। কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী। তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰ পৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে। পঢ়ি তাৰ পৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা পঢ়ি আইন বিভাগত পঢ়ে গুৱাহাটী, শ্বিলং। তাৰ পৰা আকৌ লণ্ডন পঢ়িব STS ইউনিভাৰ্চিটিত পঢ়িছে। তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰ পৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এতিয়া মোৰ ভাল লাগি আছে। ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে, এতিয়া ভাল হৈছে। আপোনাৰ নাম? মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী। আনচাৰীৰ ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখা পঢ়া কৰাই আজি লণ্ডনত চাকৰি কৰিছে। এতিয়া আমাৰ চাকলাৰ গৌৰৱ। আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ। দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, সেয়া প্ৰমাণ কৰিলে নেকি? হয়, এইটো প্ৰমাণ কৰিলে যে কষ্ট কৰিলে যে কিবা এটা পোৱা যায়, তাৰ এটা প্ৰমাণ। নথৈ আনন্দিত হৈছোঁ। আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল। এইখন বিদ্যালয়েও শতবৰ্ষ পাৰ কৰিছে। তেখেতে আমাৰ স্থানীয় ল'ৰা, আমাৰ এই ল'ৰা, তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰালিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত, আমাৰ গাঁওবাসীও আনন্দিত, আমাৰ বিদ্যালয় কৰ্তৃপক্ষও আনন্দিত। মুঠতে আমাৰ এইখন অঞ্চলত এটা আনন্দৰ উল্লাস বৈ গৈ আছে। তেওঁৰ ঘৰৰ অৱস্থা কেনেকুৱা আছিল? ঘৰৰ অৱস্থা একেবাৰেই শোচনীয়। দেউতাকেও কাম বন কৰিব নোৱাৰে, বেমাৰী নিচিনা মানুহ। সি নিজে অসম চৰকাৰৰ পৰা বিভিন্ন ফালৰ পৰা সহায় পায় আৰু বৃত্তি হিচাপেও কিবা এটা পাই লিখা পঢ়া কৰিছে। আজমল ফাউণ্ডেশ্যনে তাক সহায় কৰিছে, আজিলৈকেও তেওঁ সহায় কৰি আছিল। গাঁওবাসী উৎফুল্লিত, গাঁওবাসী আমি আটাই খুব উৎফুল্লিত হৈছোঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ
কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ কাৰণ আপোনালোকে দোৱা কৰিছে যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে এইটো বহুত ডিফিকাল্ট হয় কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে লগতে স্পন্সৰশ্বিপ সাৰ্টিফিকেট লাগে লাইসেন্স লাগে বহুত ডিফিকাল্ট হয় ফুল ফান্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফান্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি সো মোৰ এইটো ড্ৰিম আছিল আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুকৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত লণ্ডন ভিক্টোৰিয়াৰ ওচৰত চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম আৰু বহুত লং টাৰ্ম হয় এতিয়াতো যাম ঘৰত যাম কাৰণ হলিডে থাকে চেলাৰিও বহুত ভাল কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে মই যিহেতু হাফিজ হৈছোঁ পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ চ' সেইকাৰণে মাৰ্চাত কৰিও বহুত কিবা কিবি কৰিব পাৰি তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে যে এদিনাখন সপোন আছিল চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে বহুত ড্ৰিম থাকে আপোনাৰ মিলিয়ন ষ্টুডেণ্ট শ্বুড দ্যাট দে গেট দ্য পাৰ্মানেণ্ট জব উইথ দ্য হেণ্ডচাম চেলাৰী একমডেশ্যন এণ্ড এলাউন্সেছ এটচেট্ৰা চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে আৰু আকৌ লগ পাম অসমত আহিলে আৰু অসমৰ চান হিচাপে নিজৰ গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট বা LLB কৰি আছে BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে বা জুডিচিয়েল কোচিং কৰি আছে ল ফাৰ্মৰ যে প্ৰফেশ্যনেল বহুত ভাল মই ভাল পাওঁ ল ফাৰ্ম চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপলছ চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা তোমালোকে নিশ্চয় পাই যাবা আৰু বেষ্ট উইচেছ থাকিল আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ ভালকৈ পঢ়িব পাৰোঁ কামো কৰিব পাৰোঁ আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব ভাল এটা প্ৰফাইল CV বনাব লাগিব আপোনালোকে বনাব আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ দোৱা কৰিব ভাল লাগিছে কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি চ' এইটো বহুত এটা ভাল আৰু দোৱা কৰিব একমডেশ্যন আছে চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয় আৰু যিহেতু ইয়াৰ হলিডে থাকিব দুদিন ছেটাৰডে ছানডে থাকিব হলিডে আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে এনুৱেল হলিডেজ আছে ছামাৰ হলিডে উইণ্টাৰ হলিডে গভৰ্ণমেণ্ট হলিডেজ আছেই আৰু লগতে মোৰ চাব লাগিব যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে চলিচিটৰ আছে এজাইলেম ল ইমিগ্ৰেশ্যন ল টেনেন্সি ল ইউৰোপিয়ান হিউমেন ৰাইটছ ল ব্ৰিটিছ এমপ্লয়মেণ্ট ল লেবাৰ লছ বহুত চাব লাগিব এইবিলাক ল ট্ৰিবিউনেল কোৰ্ট অফ ল বা কাউণ্ট্ৰি কোৰ্টছ লগত আফটাৰ প্লিডিংটো আছে চ' দোৱা কৰিব চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি আৰু প্ৰফেশ্যনটো ভাল সকলোকে এনকাৰেজ কৰিম যিসকলে ল কৰিব বিচাৰা ভালকৈ পঢ়িবা আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হ'ব বা কেনাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা UK বা ইউৰোপত যিকোনো কাউণ্ট্ৰিত কৰিব আহিব বিচাৰা তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কিবা এটা কৰিবা ভালে থাকক সুস্থ থাকক সবল থাকক বেষ্ট উইচেছ থাকিল আৰু আলহামদুলিল্লাহ দোৱা কৰিবা আসসালামু আলাইকুম ৰহমতুল্লাহ বাৰাকাতুহু মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।